এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীৰ লগতে ল'ৰাবিলাককো দিয়া হ'ব পঢ়ুৱাৰ খৰচ। দুখীয়াৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা, অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন। মুখ্যমন্ত্ৰীয়ে আজি 11টাকৈ ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী আৰু মন্তব্য কৰি কয়, ছোৱালীক পঢ়ুৱাৰ খৰচ চৰকাৰে দিয়ে আছে, কাইলৈৰ পৰা ল'ৰাক পঢ়ুৱাৰ খৰচো দিব। দুখীয়া চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থা বিজেপি চৰকাৰে আগবঢ়াইছে। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে চৰকাৰে কৰিছে বহু কাম। নতুন বছৰৰ পূৰ্বে ৰাজ্যবাসীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাঙৰ ঘোষণা কৰিছে। 2026 বৰ্ষত আকৌ বিজেপি চৰকাৰ অহাৰ লগে লগে এইবাৰ বিনা পইচাত দিয়া হ'ব দাইল, চেনি, নিমখ আৰু মিঠাতেল। চাউলৰ লগতে দাইল, চেনি, নিমখ, মিঠাতেলো 1 টকা নিদিয়াকৈ আনিব পাৰিব আপুনি সুলভ মূল্যৰ দোকানীৰ পৰা। লাখ লাখ জনতাৰ সন্মুখত বৃহৎ প্ৰতিশ্ৰুতি আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। স্বামীয়ে দ্বিতীয় বিবাহ কৰিছে নেকি? আজিয়ে কৰক অভিযোগ, লাভ কৰিব ডাবল অৰুণোদয় আঁচনি। মুকলি কৰা হ'ব চিফ মিনিষ্টাৰৰ ফোন নম্বৰ। ইয়াত আপুনি সকলো ধৰণৰ অভিযোগ দিব পাৰিব। এটা মাত্ৰ অভিযোগ দিয়াৰ লগে লগে দ্বিতীয় বিবাহ কৰা স্বামী যাব লাগিব জেলত, আৰু পত্নীগৰাকীয়ে লাভ কৰিব ডাবল অৰুণোদয় আঁচনি। বহু বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলে দিয়ক অভিযোগ। ৰাজ্যত কোনোবাই দ্বিতীয় বিবাহ কৰিলে মুখ্যমন্ত্ৰীক দিয়ক খবৰ, আৰু পত্নীগৰাকীক দিয়া হ'ব ডাবল অৰুণোদয় আঁচনি। এতিয়াৰে পৰা কোনো পুৰুষে কৰিব নোৱাৰিব বহু বিবাহ। এতিয়াৰে পৰা এজন পুৰুষে দ্বিতীয় বিবাহ কৰিলে 7 বছৰ জেলত যাব লাগিব। ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা। আপোনাৰ এটা মাত্ৰ ফোন কলত চৰকাৰে ল'ব বিশেষ ব্যৱস্থা। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। সাজু হওক অৰুণোদয় আঁচনি, লাখ লাখ মহিলা নতুন বছৰত পাব পাৰে মাঘ বিহুৰ উপহাৰ। মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। 1 জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে লাভ কৰিব পাৰে মুখ্যমন্ত্ৰীৰ পৰা ডাঙৰ উপহাৰ। নতুন বছৰত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ পৰা এই উপহাৰ। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে 1250 টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ পৰা বিশেষ পেকেজ। কি থাকিব এই উপহাৰৰ টোপোলাত, সেইটো 1 জানুৱাৰী তাৰিখে ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে। টকা নে অন্য কিবা লাভ কৰিব পুৰস্কাৰ হিচাপে, সেয়া গম পাব 1 জানুৱাৰীত। পাই যাও দেই, এটা মই ফোন নম্বৰ এটাও দিম, মাত্ৰ তাতে ফোন নম্বৰ কৰি দিলে হ'ল, আৰু পুৰুষজনক উঠাই জেলত ভৰাই দিম, আৰু মহিলাগৰাকীক ডাবল অৰুণোদয় দি দিম, যাতে মহিলাগৰাকী চলি থাকিব পাৰে। এডমিশ্যনৰ পইচা দিব নালাগে। ল'ৰা ছোৱালী কলেজ স্কুলত পঢ়িব, নিযুত মইনা আঁচনি থাকিব, অসুবিধা একো নাই। বাক্সাত নতুন নতুন ৰাস্তা বনিব, দলং বনিব, যাতায়াতৰ অসুবিধা নাই। অৰুণোদয় পাম, বিনামূলীয়াকৈ চাউল পাম, 1 কেজিকৈ দালি, নিমখ, চেনি পাম, আৰু লাখপতি বাইদেউ হ'বৰ কাৰণে 10,000, 25,000 আৰু 50,000 টকালৈকে আমি চৰকাৰৰ পৰা সুবিধা পাম। আগতে নালাগা কৰি দিম, পিছত সেইটো লেঠাও মাৰি দিম। দিব নে নিদিব ভোটটোত? এতিয়া মোৰ লক্ষ্য হ'ল 117ৰ পৰা 100 টকা হ'ল। মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দিয়ে আছে। চৰকাৰ অহাৰ পিছত প্ৰথমতে বেছি বোজা নাথাকিব। আমি লগে লগে আপোনালোকক বিনা পইচাত 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ আপোনালোকৰ ঘৰত আমি পৌঁছাই দিম। ভাল হ'বনে বেয়া হ'ব? পাৰ হৈ যাব। 6 মাহ পাৰ হোৱাৰ পিছত আমাৰ অফিচাৰসকলে আপোনালোকক ঘৰে ঘৰে যাব, আৰু আপোনালোকক সুধিব
যে 10,000 টকা দি বাইদেউ মোবাইল কিনিলে নেকি? বোলে নাই কিনা। বোলে বহাগ বিহু আহি গ'ল, কাপোৰ কানি কিনিলে নেকি? বোলে নাই কিনা। বোলে ঈদ আহি গ'ল, কাপোৰ কানি কিনিলে নেকি? বোলে নাই কিনা।